এতিয়া মই আহিছোঁ পথাৰলৈ। চ' কাম এটা কৰি চাওঁ বুলি ভাবিছোঁ। কি কৰোঁ দেখাই আছোঁ। কামটো কিন্তু ইমান সহজ নহয়, তথাপিতো চেষ্টা কৰিছোঁ দেই। এতিয়া 3টা ভেটি উলিয়ালোঁ আৰু এই 3টাত মই এতিয়া পুলি গুটি দিম। ফ্ৰেঞ্চবিনৰ গুটি দি আছোঁ। আৰু এইয়া আমাৰ খেতি। ইয়াত আলু দিলোঁ, ইয়াত ফ্ৰেঞ্চবিন দিলোঁ আৰু ইয়াত এতিয়া ফ্ৰেঞ্চবিন দিম। এয়া পথাৰলৈ আহিছোঁ পানী দিবৰ কাৰণে। মেচিনটো আনি লৈছিলোঁ, খালি মেচিনটো ষ্টাৰ্ট নহ'ল। মেচিনটোৱে পানী দিব নোৱাৰিলোঁ আৰু এতিয়া বাল্টিয়ে পানী দিব লাগিব। আৰু পানী ওচৰতে আছে বাৰু, দিগদাৰ নাই। ইয়াৰ পৰা আনি পানী দিছোঁ। ফ্ৰেঞ্চবিনৰ পুলি অকণমান ওলাইছে দেই। এতিয়া মই পানী দিম আৰু পানীখিনি ইয়াৰ পৰা নিছোঁ আৰু উপায় নাই, ঘৰৰ পৰা আনিবলৈ দূৰ হৈ যায়। সেইকাৰণে পানী ইয়াৰ পৰা নি এনেকৈ দিছোঁ দেই। এইয়া অকণমান পুলিবিলাক ওলাইছে আৰু দেই। পানী দিছোঁ, এয়া পুলি ওলাইছে আৰু অলপ এতিয়া পানী দিয়া কাম আছে। আৰু এতিয়া ফ্ৰেঞ্চবিন গুটি লৈ আহিছোঁ আৰু সেইডোখৰত এতিয়া ফ্ৰেঞ্চবিন দিম। এইকেইদিন দেউতা আহিব পৰা নাই, মাৰ ভৰিত দুখ পালে আৰু সেইকাৰণে দেউতা অহা নাই, মাও অহা নাই আৰু কামবোৰ আধৰুৱা হৈ ৰৈছে। তাকে ভাবিছোঁ এইডোখৰ দেউতাই ট্ৰেক্টৰ বালে আৰু নাঙলে এনেকৈ পাতি কৰি দিছিলে আৰু অকণমান থাকিলে। আজি নাঙলটো চুচৰাই চালোঁ, ভাল লাগিলে কৰি। পাৰিম নে নোৱাৰিমকৈ নাঙলটো চুচৰাই চালোঁ, কৰি ভাল লাগিলে। আৰু এতিয়া মই দিম ফ্ৰেঞ্চবিনৰ গুটি। 2 ফ্ৰেঞ্চবিনৰ গুটি দি চাইছোঁ, প্ৰথমবাৰ কৰিছোঁ, কেনেকুৱা হয় নাজানো। এতিয়া দিবলৈ চেষ্টা কৰিছোঁ। বিৰাট ৰ'দ, পটাপট দি শেষ কৰিব লাগে। আৰু এই সময়কণ পাৰ হৈ গ'লে আৰু ইয়াত ঠাণ্ডা পূৰা নামি আহিব, গতিকে ইয়াত বেছি সময় থাকিব নোৱাৰি। সেইকাৰণে এতিয়া গুটিকেইটা পটাপট দি লওঁ। মই 3টা পাতিহে কৰি লৈছোঁ দেই। যদি পাৰোঁ একদম সেইডোখৰলৈকে কৰি দিম, মানে দেউতা আহি পোৱালৈকে একদম এইডোখৰ ঠিক কৰি দিম। আজি দেউতাৰ ঘৰলৈ গ'লোঁ, মাক চাবলৈ গ'লোঁ, সেইকাৰণে কামটো থাকি গ'ল। যদি মই 11টামান বজাৰ পৰা পথাৰত কামত লাগিলোঁ হয়, তেতিয়াই আজি এডৰা সম্পূৰ্ণ হৈ গ'ল হয়। কিন্তু মাৰ খবৰ ল'বলৈ গ'লোঁ। নতুন কাম কৰি ভাল পাওঁ মই গোপিকাজনীয়ে। কিনো কৰোঁ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰোঁ। আৰু
এই কামৰ মাজেৰে আপোনালোকৰ মাজলৈ যাব চেষ্টা কৰোঁ। মোৰ এই উকা পথাৰখন যাতে শস্য সোণোৱালী হৈ উপচি পৰে, আপোনালোকে আশীৰ্বাদ কৰিব। দৈনন্দিন জীৱনৰ এইটো এটা মোৰ নতুন কাম। এই কামটো শিকি চাবলৈ চেষ্টা কৰিছোঁ আৰু এই উকা পথাৰখন যাতে এদিন শস্য সোণোৱালী হৈ পৰে। আৰু এতিয়া পথাৰৰ কাম শেষ কৰি কাপোৰ মেলি থৈছিলোঁ, কাপোৰ কানি লৈ এতিয়া ঘৰলৈ যাওঁ আৰু এইবিলাক বাল্টি চাল্টি চব লৈ যাওঁ আৰু পথাৰখনৰ পৰাই আজি ভিডিঅ'টি শেষ কৰিছোঁ। দেখিছেনে বৰ ধুনীয়া এটা ভিউ, আৰু এইফালে পাহাৰ বাগান একদম লাগি আছে। আৰু এইয়াই মোৰ হৈছে খেতি পথাৰ। ধুনীয়া হৈ যাতে খেতি পথাৰ একদম ধুনীয়া হৈ পৰে, শস্য সোণালী হৈ পৰে, আপোনালোকে আশীৰ্বাদ কৰিব।